সো এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো কৰিম ইয়াত কৈছে তলৰ চিত্ৰসমূহ চাই উত্তৰ দিয়া ইয়াতে কৈছে চোৱা প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিওৱা ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানেকিটো লিখা সো তাৰ কাৰণে আমি ইয়াতে লিখো কি বুলি চোৱা কোৱেশ্চন নম্বৰ 7 ঠিক আছে A2 তাৰপিছত উত্তৰ কি হ'ব উত্তৰটো আমি লিখিম যে প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা কৈছে গতিকে আমি লিখিম প্ৰথম চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা প্ৰথম চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব প্ৰথম চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 1 হ'ব 1 ঠিক আছে ইয়াত ত্ৰিভুজ কেইটা আছে এটাহে আছে না তাৰপিছত দ্বিতীয় ত্ৰিভুজত থকা ত্ৰিভুজ মানে দ্বিতীয় চিত্ৰত আচলতে দ্বিতীয় চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা সো দ্বিতীয় চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা কেনেকুৱা হ'ব কেইটা হ'ব চোৱা দ্বিতীয় চিত্ৰত ত্ৰিভুজ কেইটা আছে এটা দুটা তিনিটা চাৰিটা আছে গতিকে আমি চাৰিটা লিখিলো তাৰ পিছতে তৃতীয় চিত্ৰত কেইটা আছে তৃতীয় চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা কেইটা হ'ব 9টা হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো অকমান সজাই পেলাই যদি লিখা তেতিয়াহ'লে এইটো আমি এনেকৈ লিখিব চোৱা এইটো 1 to 1 আৰু যেনিবা এইটো 1 to 1 আৰু এই 4 টো আমি লিখিব পাৰো 1 plus 3 আকৌ এই 9 টো লিখিব পাৰো 1 plus 3 plus 5 লিখিব পাৰো ঠিক আছে গতিকে ইয়াৰ পৰাই আমাৰ এই পিছৰ প্ৰশ্নটোৰ টুকুৰাটোৰ উত্তৰটো ওলাইছে যে ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানেকিটো কি আমি লিখিম যে এতিয়া ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানেকিটো হল ঠিক আছে যে ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানেকিটো হল কি প্ৰথম আহিব 1 তাৰপিছত আহিব 1 plus 3 তাৰপিছত আহিব 1 plus 3 plus 5 এনেকৈ হ'ব ঠিক আছে গতিকে আমি 7 নম্বৰৰ এই উত্তৰটো কৰিলো আৰু তোমালোকে টুকি লোৱা সো নেক্সট সাইড এতিয়া নেক্সট যদি চাও নেক্সট কি কৈছে চোৱা প্ৰতিটো চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা লিখা প্ৰতিটো চিত্ৰত থকা সূক্ষ্ম কোণ সো সূক্ষ্ম কোণ মানে তোমালোকে গম পোৱা নহয় যে 90 ডিগ্ৰীতকৈ সৰু কোণ গতিকে সেই 90 ডিগ্ৰীতকৈ সৰু কোণ কিন্তু 0 ডিগ্ৰীতকৈ ডাঙৰ কোণ হা 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু কোণবিলাকক সূক্ষ্ম কোণ বুলি কয় গতিকে প্ৰতিটো চিত্ৰতে সূক্ষ্ম কোণ কেটা কেটা আছে এটো আমি এতিয়া চাম ঠিক আছে চোৱা আমি লিখিম এতিয়া 7ৰ এটো কইলো আমি ডাইৰেক্ট বি বুলি লিখিম বি উত্তৰ সো বি টু কি হ'ব প্ৰতিটো চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা আমি লিখিম যে প্ৰথম চিত্ৰত থকা আমি প্ৰথম প্ৰথম চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা কিমান হ'ব চোৱা প্ৰথম চিত্ৰৰ সূক্ষ্ম কোণ কেইটা আছে 90 ডিগ্ৰীতকৈ সৰু কোণ এটা দুটা তিনিটা আছে আকৌ আমি লিখিম যে দ্বিতীয় চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা সূক্ষ্ম কোণৰ সংখ্যা কিমান হ'ব দ্বিতীয় চিত্ৰত হিচাপ কৰিছ কেটা হ'ব চোৱা ইয়াৰ আমি যদি চাওঁ এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা অৰ্থাৎ এটা ত্ৰিভুজত যদি তিনিটাকে থাকে ইয়াত ত্ৰিভুজ কেইটা আছিলে ত্ৰিভুজ আছিলে 4টা গতিকে 3 4 গুণ 12টা সূক্ষ্ম কোণ ওকে
সো ঠিক তেনেকৈ আমি লিখিম তৃতীয় বা তিনি লিখিলে হ'ব তিনিয় চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা আখৰবোৰ ইমান ভাল নহয় তোমালোকে ঠিক কৰি লিখি ল'বা হা সংখ্যা তৃতীয় চিত্ৰত সূক্ষ্ম কোণ কেইটা আছে প্ৰথমতে ত্ৰিভুজ কেইটা আছে এইটো জানি লোৱা আমি ত্ৰিভুজ পাইছিল নহয় ত্ৰিভুজ কেইটা আছিলে 9টা আছিলে গতিকে এটা ত্ৰিভুজত সূক্ষ্ম কোণ কেইটা পালো 3টা গতিকে 9টা ত্ৰিভুজত সূক্ষ্ম কোণ কেইটা হ'ব 3 9 27টা হ'ব 27টা হ'ব ঠিক আছে সো আমি বি উত্তৰটো কৰি পেলালো তো সি উত্তৰটো কৰিছা এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্ম কোণ থাকিব ঠিক আছে কিমানটা সূক্ষ্ম কোণ থাকিব আমি ইয়াৰ পিছৰ যেটো ছবি পাম ত্ৰিভুজৰ যেটো পিছৰ ছবি পাম এই পিছৰ ছবিটোৰ কথা তোমালোকক প্ৰশ্ন সুধিছে যে পৰৱৰ্তী চিত্ৰত কিমানটা সূক্ষ্ম কোণ থাকিব পৰৱৰ্তী চিত্ৰত ত্ৰিভুজ কেইটা থাকিব হেতু জানি লওক আৰু ত্ৰিভুজ যিমানটা থাকে হেতুৰ লগত 3 পূৰণ কৰি দিম 3 পূৰণ কিয় কৰিম কাৰণ এটা ত্ৰিভুজত যদি 3টা সূক্ষ্ম কোণ থাকে 4টা ত্ৰিভুজত কেইটা সূক্ষ্ম কোণ ওলাইছিলে 4টা ত্ৰিভুজত 3 ৰে পূৰণ কৰিলো 12টা পাইছিলো আৰু ইয়াৰ 9টা ত্ৰিভুজ আছে 9টা ত্ৰিভুজত কেইটা ওলাইছিলে সূক্ষ্ম কোণ 27টা ওলাইছিলে তো ইয়াৰ পিছত কেইটা ত্ৰিভুজ আছে হেতু লৈ লম তাৰ পিছত আমি 3 ৰে পূৰণ কৰি দিম উত্তৰটো পাই যাম গতিকে এটোকে আমি কৰো এতিয়া এটো তোমালোকে টকি লবা এতিয়া আমি কৰিছো অপচন মানে কোৱেশ্চন নম্বৰ 3 7ৰ 3টো ডাইৰেক্ট সি বুলি লিখিছো আৰু উত্তৰ বুলি লিখিছো ওকে সো ইয়াৰ পিছত কেটা ত্ৰিভুজ আহিব সো প্ৰথমটো কিমান আহিছিলে এটা আহিছিলে তাৰ পিছত 1 + 3 আহিছিলে অৰ্থাৎ 4 আহিছিলে তাৰ পিছত কিমান আহিছিলে 1 + 3 + 5 আছিলে না ইমান আছিলে অৰ্থাৎ কিমান আছিলে 9টা আছিলে আৰু ইয়াৰ পিছৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ থাকিব আমি এটো হিচাপতে যদি সিৰিজটো লগাই দিও তেলে কিমান আহিব লিখিম যে পৰৱৰ্তী চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা হ'ব কেটা হ'ব এইটো হিচাপতে সিৰিজটো লগাই দিয়া ঠিক আছে কিমান লগাবা 1 + 3 + 5 + এবাৰ 7 লগাই দিব লাগিব ঠিক আছে সো তেতিয়ালে কিমান হ'বগে 7 নে 16টা হ'বগে নহয় জানো 16টা কি হ'ব ত্ৰিভুজ হ'ব যদি 16টা ত্ৰিভুজ হয় তেতিয়ালে সূক্ষ্ম কোণৰ সংখ্যা হ'ব সূক্ষ্ম কোণৰ সংখ্যা হ'ব বুজি পাইছানে কিমান হ'ব 16 পূৰণ 3 কাৰণ এটা ত্ৰিভুজত 3টা সূক্ষ্ম কোণ থাকে তেতিয়া হলে 16টা কোণত ত্ৰিভুজ কেটা থাকিব এটো 3 × 48টা ত্ৰিভুজ নাই 16টা ত্ৰিভুজত কোণ কেটা থাকিব 16টা ত্ৰিভুজত সূক্ষ্ম কোণ 48টা থাকিব এইটো হৈছে আমাৰ অপচন সি টোৰ শুদ্ধ উত্তৰ সো নেক্সট আৰু ডি টো কৰি দিয়া ডি টো কি কৈছে এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ কিমানটা সূক্ষ্ম কোণ থাকিব সো যি আমাক পঞ্চমৰ কথা কৈছে সো পঞ্চমটোত কিমান থাকিব এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোত কিমানটা সূক্ষ্ম কোণ থাকিব সো পঞ্চমটোৰ আসলতে কিমানটা ত্ৰিভুজ আছে এইটো লৈ লম এইটো নিচিনা একেদৰে কৰিলে হল সো ডি টো আমি কৰো ডি টো ইয়াতে কৰিলো ডি উত্তৰ আমি লিখিম যে পঞ্চম চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব ত্ৰিভুজৰ সংখ্যা কেনেকুৱা হ'ব এইটো হিচাপতে উলিয়াই দিয়া এইটো আমাৰ এইটো প্ৰথম এইটো দ্বিতীয় এইটো তৃতীয় আমি এইটো চতুৰ্থ উলিয়ালো এবাৰ পঞ্চমত কি হ'ব এইটোতকে আৰু এটা বাঢ়ি যাব 1 + 3 + 5 + 7 + কিমান 9 ইকুৱেল কিমান হ'ব 25টা আহিব 25 আৰু যদি 25টা ত্ৰিভুজ ওলাই তেতিয়াহলে সূক্ষ্ম কোণ কিমান ওলাব এটাকে সূক্ষ্ম কোণৰ সংখ্যা হ'ব কি কৰিব লাগিব 25 ৰে ঠিক আছে আমি
25 যদি 3 টো পূৰণ কৰি দিওঁ কিমান পাম 75 পাই যাম এটা এটো কেনেকৈ গম পালা নহয় এই ওপৰটো নিচিনা একেবাৰে একেদৰে কৰিলো ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকে বুজিব পাৰিছা কিবা যদি বুজিবলৈ অসুবিধা পাইছা কমেন্ট কৰিবা বা আগত ৰিভাইজ কৰি জনাবা মানে ৰিভাইজ কৰি ভিডিওটো চাবা আৰু আমি নেক্সট পাৰ্টটোত এই গুণমান যন্ত্ৰ যেটো এটো শিকিম সো তোমালোকে মনোযোগেৰে ভিডিও চাবা ঠিক আছে হ'ব